ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আমাৰ মাজত উপস্থিত হৈছেহি। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মঞ্চত আসন কৰিবলৈ অনুৰোধ জনাইছোঁ। কৰ্মীদেৱ শ্ৰীযুত কৃষ্ণ কমল তাঁতীদেৱ, অসম আৰক্ষীৰ মাননীয় সঞ্চালক প্ৰধান শ্ৰীযুত হৰমিত সিং। এবার শোণিতপুর জেলার ব্যাংকক রাজুয়ার আনন্দরাজ ধন্যবাদ। এবার ডিব্রুগড় জেলার ধন্যবাদ। এবার তিনিচুকিয়া জেলার ধন্যবাদ। এবার হাইলাকান্দি জেলার সুদীপ ধন্যবাদ। এবার ধন্যবাদ। এবার কামরূপ মহানগর জেলার ধন্যবাদ। এবার শিবপুর ধন্যবাদ। এবার গোয়ালপাড়া জেলার ধন্যবাদ। মঞ্চত নিযুক্তিপত্র প্ৰথমে অসমৰ স্বনামধন্য গৱেষক ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিদেৱৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলিৰে শ্ৰদ্ধা জ্ঞাপন কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মঞ্চত আসন কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে আজিৰ অনুষ্ঠানৰ হোষ্টে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ মাননীয় সঞ্চালক শ্ৰীযুতা পমী বৰুৱা মহোদয়া, শ্ৰীযুত বিপুল কটাৰী, হেড অফ বিজনেছ, হিৰো মটৰকম্পেনী। গৰাকী ছাত্ৰীয়ে পাব, ৪,৩৯০ গৰাকী ছাত্ৰই পাব। যোৱা বছৰ আমি প্ৰায় ৪০,০০০ ষ্টুডেণ্টক ছুটি দিছিলোঁ। এইবাৰ কমাৰ কাৰণটো এটাই আছে যে আমি লাহে লাহে নিযুত মইনা আঁচনিলৈ গৈ আছোঁ, যাতে আমি ল'ৰা ছোৱালীক পঢ়িবৰ কাৰণে মাহত এটা জলপানী দিব পাৰোঁ। কলেজৰ পৰা ড্ৰপ আউট নহয়, ষ্টুডেণ্টে পঢ়িব পাৰে আৰু পঢ়াৰ খৰচ আমি চৰকাৰৰ ফালৰ পৰা যাতে দিব পাৰোঁ। স্কুটি পোৱা সংখ্যা ৪০,০০০ৰ পৰা ১১,০০০লৈকে কমিছে, কিন্তু নিযুত মইনা পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাই প্ৰায় ৫ লাখ স্পৰ্শ কৰিছে। চৰকাৰখনৰ লক্ষ্য হ'ল যে অসমত আমি এটা এডুকেশ্যনেল এনভাইৰনমেণ্ট বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে। এখন দলং বহুত দিন পিছত আহিছিল আমি আমাৰ য়ং ষ্টেজতে, কিন্তু আজি চাৰিওফালে দলঙে দলং। এতিয়া অহা মাহৰ পৰা আমি কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ বনোৱাৰ কাম আৰম্ভ কৰিম, যাতে গড় জীৱ জন্তু বানপানীত মৰিব নালাগে, গাড়ী ওপৰেদি যাব, গড় তলত থাকিব, যাতে ঘূনে নাখায়। এই গোটেই টেকনলজি আজি ক'ত উপলব্ধ? আমাৰ অসমতে উপলব্ধ। বেংগলোৰ এয়াৰপৰ্টত যিমান বাঁহ লগা আপোনালোকে দেখা পাব, হয় অসমৰ পৰা গৈছে নহ'লে চাইনাৰ পৰা আহিছে। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। এইবাৰ কামৰূপ মহানগৰ জিলাৰ পণ্ডিত ছোৱালী মহাবিদ্যালয়ৰ দীক্ষিতা দাসক আগবাঢ়ি দিবলৈ এইবাৰ কামৰূপ মহানগৰ জিলাৰ ডিব্ৰুগড় মহাবিদ্যালয়ৰ
ৰুমত আমি তাৰে একেবাৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ কাহুলীয়া পুথিমাৰী হাই ছেকেণ্ডেৰী স্কুলৰ পৰৱৰ্তী Sorry, a bag. অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আদৰণি জনাইছোঁ। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী দুৰ্জনাথ মল্ল বৰুৱা মহোদয়, গুৱাহাটী পৌৰ নিগমৰ মাননীয় পৌৰপতি শ্ৰী মৃদুল পৌৰসভা শ্ৰীকন্যা ৰুবি দাস কিয়কানো পৌৰসভা আৰু আহিব শ্ৰী গোপাল কৃষ্ণ দাসগুপ্তা শ্ৰীভূমি পৌৰসভা। শ্ৰী গোপাল কৃষ্ণ দাসগুপ্তা শ্ৰীভূমি পৌৰসভা। তাৰপিছত ইয়াত আহিব প্ৰধানতা চৰকাৰ ধুবুৰী পৌৰসভা। আৰু আহিব শ্ৰী অখিল চক্ৰৱৰ্তী তিনিচুকীয়া পৌৰসভা। শ্ৰী অখিল কুমাৰ বৰা যোৰহাট শ্ৰী অখিল কুমাৰ বৰা যোৰহাট পৌৰসভা। একেদৰে পাছতে আগুৱাই আহিব শ্ৰীমতী নানকি বাস্কো নাহৰকটীয়া পৌৰসভা। নাগৰি আহিব শ্ৰী অৰুণ বৰপাত্ৰ গোহাঁই চাবুৱা পৌৰসভা। একেদৰে পাছতে আগবাঢ়ি থাকিব শ্ৰী বিশ্ববিজয় কোঁৱৰ ধেমাজি পৌৰসভা আৰু শ্ৰী ৰঞ্জন শৰ্মা লংকা পৌৰসভা। তেখেতসকলৰ পাছতে আগবাঢ়ি আহিব সহকাৰী সঞ্চালক নগৰ আৰু গাঁও পৰিকল্পনা শ্ৰী মনোকৃষ্ণ দাস। আমাৰ আজি এই সভাখনিৰ অন্তিম পৰ্যায়ত আহি আমি উপস্থিত হৈছোহি। পুনৰবাৰ এজাৰি উষ্ম হাত চাপৰিয়া অসমৰ চৰকাৰ অসীম ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই অনুষ্ঠানটি আমি সামৰিছোঁ।